আমু ভূত দেখা পাইছা ভূত 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 দেখা পাইছা ভূত নাই 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 ভূতলে ভয় লাগে নাই ভূতলে ভয় লাগে আৰু ককৰোচ ককৰোচলে ভয় লাগে কি ভয় লাগে এনে সবকে খাই দিয়ে ককৰোচ আৰু ভূত হয় নেকি মই টেৰিনাল চাব গৈছিলো তাত মানে তাত মুঞ্জিয়া আহিছিল হয় নেকি মুঞ্জিয়া ভূত ভূত যদি তুমি ভূতক লগ পাই গলা একদম ৰাতি বোলে ভূত আহি গল তেতিয়া কি কৰিবা তুমি এতিয়া মই ভয় খাই মামা পাপাৰ লগত ঘৰত গুচি যাম গাড়ী লৈ হয় নেকি আচ্ছা যদি মামা পাপা বোলে একদম টোপনিত আছে বোলে তেতিয়া ক'ত মা পাপা বোলে একদম শুই থাকোতে বোলে তোমাৰ ভূত আহি গল বোলে তুমি পঢ়িয়ে থাকোতে তেতিয়া মানে গাড়ীত শুই থাকোতে নহয় ঘৰত থাকোতে যদি ভূত আহি গল তেতিয়া আৰু মই আৰু মামা পাপা শুই থাকোতে তেতিয়া কি কৰিবা আমি তলতে শুৱা সদায় হয় নেকি পাপা ওপৰত হৈ চৰ্দিৰ কাৰণে হয় নেকি ঠিক আছে চিনেমাখনত কিন্তু ভূতৰো অকমান কথা আছে গতিকে আমি ৰিভিল নকৰো মানে ভূত আহিব নোৱাৰে আমি দৰ্জাখন লক কৰি পেলাই মই আৰু মামা শুই যাওঁ তলত আৰু পাপা ওপৰত শুই যায় চৰ্দিৰ কাৰণে হয় নেকি আচ্ছা বঢ়িয়া ভূত আহিলে মামা পাপাই খেদিব আৰু হয় নাই খেদিব নহয় আমি দৰ্জাটো লক কৰিয়ে থৈ দিওঁ কেনেবাকে যদি ভূতেটো দৰ্জা খুলি পেলাই সোমাই দিব পাৰেতো আমাৰ দৰ্জা ভাঙি পেলাই তেতিয়াহ'লে মই কোনোবা টাইগাৰ মাতি ল'ম টাইগাৰে এনেকে মাৰি দিব হয় নেকি আচ্ছা দেখা যাব আৰু তো চুপা চুপিটো ভূত ওলাই আকৌ যদি কোনোবা ভূত আহে তেতিয়াহ'লে নমো শিৱা এনেকে কৈ দিয়ে পাপাই হয় নেকি তেতিয়া নমো শিৱাই এনেকে ভূতক মাৰি চেচ কৰি দিয়ে নমো শিৱাক তুমি লগ পাইছা নহয় আমাৰ ঘৰত নমো শিৱা আছে পাপাই নমো কৰে সবেই নমো কৰিব লাগে মানে গা ধুই পেলাই পাপা আৰু মই গা ধুই পেলাই আমি দুটাই নমো নমো কৰো আৰু নমো নমোক আমি গা ধুৱাই দিওঁ হয় নেকি ভেৰি গুড নমো নমো সবেই কৰিব লাগে সৰু ডাঙৰ সবেই কৰিব লাগে তাৰপিছত পঢ়া শুনা আৰম্ভ হৈ যায় আৰু ন মামাই নকৰে মামাই খানা বনাই থাকে হয় নেকি এইটো এতিয়া মামাক সুধিব লাগিব মই লগ পালে কিয় নকৰে মানে হয়নে মামা ইয়াতে আছে চোৰ যেতিয়া শেষ হ'ব নে এতিয়া মাতি দিওঁ নেকি মাতি দিওঁ নেকি কেলে এনে আমি ইন্টাৰভিউ কৰি আছো যে এতিয়া নালাগে আৰু হয়নে পিছত সুধিম মানে ইন্টাৰভিউ খতম হোৱাৰ পিছত আচ্ছা মায়ে নমো নমো নকৰে হেৰি বনাই থাকে ন ভাত চাত বনাই থাকে তুমি নবনোৱা তাৰমানে মই সৰু একাৰণে তুমি ডাঙৰ হ'লা এতিয়া কি ডাঙৰ হ'লে এইকণহে ডাঙৰ হ'লো এইকণহে ডাঙৰ হৈছা কিমান কণ ডাঙৰ হ'লে তুমি বনাম বুলি ভাবিছা মানে মই মামাৰ নিচিনা নহ'লে পাপাৰ নিচিনা ডাঙৰ হ'লে মই এক্টৰ বনিম তেতিয়া আৰু বনোৱা মেলা আৰম্ভ কৰিবা আৰু কি কি খাই ভাল পোৱা মই একো খানা নবনাও মই মানে অকল খাম আৰু মই খাম নিজে মনে খাম মই কিবা ৰেষ্টুৰেণ্ট গ'লে বাহিৰত তেতিয়া মই নিজে খাওঁ ভাত হয় নেকি নিজে খোৱা আৰু ঘৰত মই চাটনি খাওঁ হয় নেকি আৰু কি কি খোৱা জ্বলা জ্বলা চাটনি হয় নেকি জ্বলা দিগদাৰ নালাগে খাবলৈ না হয় নেকি মই অকমান খাই আহিছো আজি খাই আহিছো মই চাটনি তোমাৰ বাৰ্থডে কেতিয়া আচাৰ খাইছিলো যে মই আচাৰ খাইছিলো যে তাত বহুত মিঠা মানে তাত বহুত টেঙা আচাৰ দিছিলে পেহলা নাচাই তেতিয়া মই খাই চালো মামাই খুৱাই দিল নাই তোমাৰ বাৰ্থডে কেতিয়া মোৰ বাৰ্থডে হৈ গ'ল কেতিয়া দুটাবাৰ হৈ গ'ল মোৰ হয় নেকি অহাবাৰ আকৌ আহিব নহয় মানে কোনোবা মুনু আছে মুনুৰ বাৰ্থডে এটা হৈ গ'ল আমাৰ ঘৰত আকৌ এতিয়া নিজৰ ঘৰত হৈ যাব এইবাৰ তোমাৰ বাৰ্থডে আমি যাম দেই মোৰ বাৰ্থডে নাই নাই ক'ত গ'ল মোৰ এটা ডক্টৰ শ্বেড আছে হয় নেকি অকমান ক'ৰবাত হেৰাই গ'ল অকমান আছে মোৰ চাৰ্ট আচ্ছা বাৰ্থডেটো মই এতিয়া মাকে সুধিব লাগিব আৰু মাকে সুধি পেলাই ওলাম ধুনীয়া গিফ্ট এটা লৈ যাম কি দিম গিফ্টটো কি ভাল লাগে মোৰ বাৰ্থডে নাই
তোমাৰ বাৰ্থডে নাই আচ্ছা বাৰ্থডে নকয় এতিয়া এইটো খুদা বাৰ্থডে আছে নে ও এইটো সুধিম কেতিয়া বাৰ্থডে তোমাৰ 5 এপ্ৰিল দেখিছা 5 এপ্ৰিল এপ্ৰিলটো পাৰ হৈ গুচি গ'ল নেক্সট ইয়াৰত আমি যাম 5 এপ্ৰিলত বাৰ্থডে খাবলৈ ওলাবা মোৰ বাৰ্থডে নাই তোমাৰ বাৰ্থডে নাই ঠিক আছে নালাগে মই কিবা জিন্স পিন্ধিম এটা টপ পিন্ধিম আৰু চুলিটো এনেকে টিকনি নিচিনা বান্ধি যাম কলৈ এইটো বাৰ্থডে অ হয় নেকি ও তোমাক যদি আকৌ বাৰ্থডে নামাতে তেতিয়া মই নাযাওঁ ঘৰতে থাকিম নহয় নেকি মাতিবা নাই মাতিম আইয়া আমি সবে একেলগে যাব লাগিব এইটোকো মাতিব লাগিব হয় নেকি আচ্ছা পিটিব তোমাক কি তোমাক পিটিব কোন এই দাদাটোৱে কিয় হা নিপিতে নিপিতে একেলগে চিনেমাত আছিলে নাই একেলগে মানে শ্বুটিং আছিলে নাই তোমালোকৰ আছিলে সেনেকে নাই এদিন কিবা লগ পাইছিলো এদিনে দুদিন তোমালোকৰ তিনিওটাৰটো একেলগে চিন নাই 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 চপা চপিটো নাই 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 শ্বুটিঙত লগ পাইছা নে ইজনে সিজনক এক লগ পাইছো দাদাক লগ পাই আৰু ময়ো লগ পাইছা মই লগ পোৱা নাই এইটোক লগ পাইছো অ হয় নেকি আচ্ছা এইটোক লগ পাইছা আচ্ছা এতিয়া তুমি মোক কোৱাচোন আৰু যেতিয়া তুমি হেৰি কৰিবা নেক্সট যেতিয়া চিনেমা কৰিবা তেতিয়া তুমি আৰু ডাঙৰ হ'বা তুমি কেনেকুৱা ধৰণৰ মানে এতিয়াতো তোমাৰ অকণমানি বাচ্ছাৰ ৰোল এটা কৰিলা কেনেকুৱা ধৰণৰ তোমাৰ যেনেকে তুমি পুলিচ হৈ ভাল পোৱা পুলিচ হ'বলৈ মন যায় তুমি যদি নেক্সট চিনেমা কৰা কেনেকে চিনেমাত ওলাবলৈ মন যায় তাৰমানে বুজি পাইছানে মই কি কৈছো মানে এই তুমি কেনেকুৱা ধৰণৰ ৰোল কৰিবলৈ মন যাব তোমাৰ পুলিচ ডক্টৰ বা ডান্সাৰ এনেকুৱা কেনেকুৱা ধৰণৰ মই ডক্টৰো বনিম পুলিচো বনিম ডান্সিং কৰোঁ বনিম তাৰপিছত মোৰ বেছি ভাল লাগে পঢ়া ভাল লাগে ভেৰি গুড মই সুধিছিলো মানে কেনেকুৱা ৰোল মই হিৰোইন বনি ভাল পাওঁ হিৰোইন বনি ভাল পোৱা আচ্ছা হিৰোইন তুমি অলৰেডি বনিছা আৰু এতিয়া হয় নাই হিৰোইন বহুত বনিলে ভাল পাওঁ মই হয় নেকি তুমি বহুত ষ্ট্ৰং হৈ পেলাই হিৰোইন বনিলে ভাল পাওঁ মই ঘৰত চিনেমা চোৱা নে নোচোৱা আৰু বেলেগ চিনেমা মই চাওঁ চোৱা কি চিনেমা চাইছা মনত আছে নে এতিয়া অসমীয়া চিনেমা কি চাইছা মনত আছে নে পাহৰিছা একো নাই পাহৰিলেও কথা নাই মই লাফটাৰ চেফ চাওঁ নহ'লে জেঠেলাল চাওঁ এনেকে কাৰ্টুন চোৱা চাগে ন মোবাইলত যদি কিবা পাৰ্টি থাকে তেতিয়াহ'লে কিবা বেলেগ ৰুমত গৈ পেলাই মই এনেকে মোবাইলত এনেকে চাওঁ আৰু দেখোন মানে সৰু ল'ৰা ছোৱালীয়ে মোবাইল চালে বেয়া বুলি কয় সৰু ল'ৰা ছোৱালীয়ে মোবাইল চালে মাক বাপেকে গালি পাৰে মোক গালি নাপাৰে মোক দি দিয়ে যদি মই কিবা এদিন পাৰ্টি আছিল তেতিয়া মই বেলেগ ৰুমত এনেকে কালাৰ কৰিম কৈছিলো কালাৰ মোক দি দিছিল তাৰপিছত কালাৰ কৰিব মন যোৱা নাই কেপচি খাবা কল খাম মই ক'লো তাৰপিছত কেপচি অৰ্ডাৰ কৰি দি মোক খুৱাই দিল খালো মই নিজে আচ্ছা বহুতে আকৌ মানে সৰু ল'ৰা ছোৱালীয়ে মোবাইল চালে গালি পাৰে মোক গালি নাপাৰে মোক এনেকে যদি মোক মোবাইল দিবলৈ মন যায় মামা পাপাই তেতিয়াহ'লে দি দিয়ে যদি মই বিচাৰো তেতিয়া নিদিয়ে আৰু চকলেটো হয় নেকি যেতিয়া বিচাৰো তেতিয়া নিদিয়ে মা পাপাৰ যেতিয়া মন যাব তেতিয়াহে দিয়ে বুজিছো তোমাৰ হৈছিলে এনেকুৱা কেতিয়াবা যে মোবাইল চাই আছা মা পাপাই খুব গালি দিছে আজিকালি ল'ৰা ছোৱালী আকৌ মোবাইল নহ'লে ভাতেই নাখায় এনেকুৱা এটা ট্ৰেণ্ড আৰম্ভ হ'ল নতুন এটা ট্ৰেণ্ড আৰম্ভ হৈ গ'ল মই মোবাইল চালেহে ভাত খাওঁ মই মোবাইল চাই থাকো ভাত খাই থাকো সেইটো ভাল নে বেয়া পিছে মোক কোৱাচোন মই নাজানো বাৰু ভাল খুব ভাল ন হয় জানো মানে মই ক'ৰবাত যাম ঠাণ্ডাত ক'ৰবাত যাম তেতিয়া মানে মই এনেকে ভাত খালে পানী খালে তেতিয়া ষ্ট্ৰং হৈ পেলাই যাব পাৰিম ঠাণ্ডাত সেইটো কাৰণে মোবাইলটো চাব লাগিব তেতিয়া খাব পাৰিম মানে যদি আইচ থাকে ঠাণ্ডাত মামাই মই কোচত লৈ লোৱা এনেকে ক'লে কোচত লৈ পেলাই পৰি যাব মামা নহ'লে পাপা এনেকে মই হৰ্ষৰ কাষলৈ আহিছো মোৰ কথাটো অনন্ত কাহিনী আমাৰ বহুত কাহিনী শেষেই নহ'ব পাতি থাকিলে ন এতিয়া তুমি কোৱাচোন তোমাৰ অসমৰ তুমি যে স্ক্ৰিপ্ট লিখা স্ক্ৰিপ্ট লিখিবলৈ আৰম্ভ কৰিছা মানে কাৰ স্ক্ৰিপ্ট ৰাইটিং তোমাৰ আটাইতকৈ ভাল লাগে অসমৰ
প্ৰণৱ বৰুৱা বুলি যে তেওঁক ভাল লাগে আৰু প্ৰণৱ ভৰালী আংকেলকো ভাল লাগে আৰু অভিজিত ভট্টাচাৰ্য এনেকৈ আছে ভাল লাগে এটা প্লেটফৰ্ম বহুত আছে এক্টিঙৰ মানে তাত কোনোবা কমল আছিল কৌশিক আছিল মাংকি কলিতা আছিল আৰু চক্টৰিচি আছিল মই এনেকে মুখ এনেকে দৌদি সোমাই দিছিল পানীত সোমাই দিছিল এনেকে কমলে কোচাত লৈ পেলাই এনেকে